নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে, ভালে থাকক, ভালে থকাটোৱে কামনা কৰোঁ। তো ভিডিঅ'ৰ থাম্বনেইল আৰু টাইটেল দেখি আপোনালোকে গম পাইছে ভিডিঅ'টো কোনটো বিষয়ৰ ওপৰত হ'ব গৈ আছে। তো এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ফেচবুক লাইভ যোগে জনালে আঁচনিৰ পৰা আৰম্ভ কৰি নিযুক্তি প্ৰক্ৰিয়া তো সকলোখিনি কথা, কিন্তু ইয়াৰ বিষয়টো আহি পৰিছে যে বিদ্যালয় প্ৰাধিকৰণৰ পৰ্টেল হওক বা এই প্ৰাধিকৰণ প্ৰক্ৰিয়াত কিমানখিনি আগবাঢ়িলে, কি হ'ব কি নহ'ব। ভিডিঅ'টো শেষলৈকে চাব আৰু আপোনালোকৰ মতামত লিখিব। যদি এনেকুৱা ধৰণৰ হ'বলৈ হয় তেনেহ'লে এই শিক্ষাগুৰুসকলৰ কি হ'বগৈ, কি কেনেকুৱা ধৰণৰ অৱস্থা, শেষলৈকে চাওক। আৰু এইখিনিতে এটা অনুৰোধ কৰিম, নতুনকৈ অহাসকলে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে নতুন নতুন কিবা আপডেট আহিলে নিশ্চয় আপোনালোকক জনাব পাৰোঁ। তো এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ফেচবুক লাইভ যোগে জনালে 10 ফেব্ৰুৱাৰীৰ ভিতৰত অহা 10 ফেব্ৰুৱাৰীৰ ভিতৰত সকলোখিনি যি নিযুক্তি প্ৰক্ৰিয়া আছে সামৰি পৰিব। ADR হৈ গ'ল, পুলিচৰ হৈ গ'ল, স্বাস্থ্য বিভাগৰ হৈ গ'ল, আৰু যিসমূহ শিতানত আছে দিবলৈ। তো সেইখিনি ক্ষেত্ৰত স্পষ্টকৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনালে যে 10 ফেব্ৰুৱাৰী সকলো সামৰণি পৰিব। কিন্তু মাজত মাত্ৰ কেইটামান দিন, আৰু সেইখিনি এতিয়া আমি দেখা নগ'ল যে এই শিক্ষাগুৰুসকল যিসকল ভেঞ্চাৰ বিদ্যালয়সমূহ আছে, মহাবিদ্যালয়সমূহ আছে, প্ৰাধিকৰণ প্ৰক্ৰিয়াক লৈ সেইখিনি কথা চলি আছিলে, তেওঁলোকৰ বাবে সেইখিনি যি অধিৱেশনত সেইখিনি তেওঁলোকৰ বাবে আহিলে। তো এতিয়া এই শিক্ষাগুৰুসকলৰ হৈ কোনো ধৰণৰ এতিয়ালৈকে খবৰ ওলোৱা নাই, ভাল খবৰ। এতিয়া তেওঁলোকৰ নতুন আইন প্ৰসংগ আছে, সংশোধন ক্ষেত্ৰত পৰ্টেল মুকলি দিয়া কৰি কথা আপোনালোকৰ সেইখিনি কোনো ধৰণৰ এতিয়া ব্যৱস্থা গ্ৰহণ কৰা নাই। তো এই শিক্ষাগুৰুসকলৰ আচলতে ভৱিষ্যতটো কি হ'বগৈ? মানৱ সম্পদ তেওঁলোকে মানৱ সেৱা কৰি অৱশেষত তেওঁলোকৰ যি প্ৰাপ্য তেওঁলোকে যি পাব লাগে এয়াই নেকি? কিদৰে তেওঁলোকৰ যি সমস্যাবিলাক আছে সমাধান কৰিব? তেওঁলোকে আজি বছৰ বছৰ ধৰি কাকতি মিনতি আন্দোলন কৰিছে, ৰাজপথত ওলাইছে, আৰু শিক্ষকৰ দৰে পবিত্ৰ বৃত্তি ধৰি ৰাজপথত তেওঁলোকে নামি তেওঁলোকে প্ৰতিবাদ জনাবলগীয়া হৈছে আমাৰ বিদ্যালয়সমূহ এইখিনি প্ৰাধিকৰণ কৰি দিয়ক বুলি। এইখিনি ক্ষেত্ৰত কোনো ধৰণৰ এতিয়ালৈকে ব্যৱস্থা হোৱা নাই। যদি কাৰ্যকৰী সোনকালে নহয় তেনেহ'লে এই শিক্ষাগুৰুসকলৰ পানীত হাঁহ নচৰা আৰু হ'বগৈ অৱস্থা। তো এতিয়াতো তেওঁলোকৰ সেইখিনি অৱস্থা কেনেকুৱা ধৰণৰ হৈছে আৰু বিশেষ বহলাই কৰাৰ প্ৰয়োজন নাই। এইখিনি ক্ষেত্ৰত শিক্ষামন্ত্ৰী মহোদয় হওক, মাননীয় মুখ্যমন্ত্ৰী মহোদয় হওক, যদি তেওঁলোকৰ বাবে এই যে তেওঁলোকৰ পৰ্টেল খুলি দিয়া হওক বা তেওঁলোকৰ এই যি আইন সংশোধনৰ ক্ষেত্ৰতে হওক, নহ'বগৈ নি তেনেহ'লে? যদি তেনেদৰে নহ'বলৈ হয়, আহি আছে নিৰ্বাচনৰ অধিসূচনা জাৰি কৰিব, তাৰ পিছৰ পৰ্যায়খিনি কি হ'বগৈ সঁচাকৈ? তো এই শিক্ষাগুৰুসকলৰ হৈ চিন্তা কৰা বহুত বেছি প্ৰয়োজন আছে বুলি মই ভাবোঁ। আৰু এতিয়া যেনেদৰে আত্মনিৰ্ভৰশীলৰ পৰা আঁচনিৰ পৰা আদি আৰম্ভ কৰি মহিলা উদ্যমিতা আঁচনি, লাখপতি বাদ্য, অৰুণোদয় আঁচনি, এটিকলি দুটিপাত যিসকল শ্ৰমিকসকলে পাব, চাহ শ্ৰমিকসকলে, জীৱন প্ৰেৰণা আঁচনি, তো এই যিসমূহ আঁচনি ৰূপায়ণ কৰিছে তাত কোনো ধৰণৰ আমি ক'বলগীয়া নাই বা এইখিনি আমাৰ বিষয়ো নহয়। তো যিয়ে আদৰণীয় পদক্ষেপ হিচাপে সেইখিনি গ্ৰহণ কৰিছে, আমি আদৰণীয় পদক্ষেপ হিচাপে লৈছোঁ। কাৰণ কেলৈ এই আঁচনিৰ দ্বাৰা বহুতখিনি তেনেদৰে নিজে স্বাৱলম্বী হ'ব পাৰিছে। কাৰণ কেলৈ আত্মনিৰ্ভৰশীল আঁচনিৰ দ্বাৰা যুৱকসকলে তেওঁলোকে নিজে সেইখিনি স্বাৱলম্বী হ'ব, মহিলাসকলে উদ্যমিতা আঁচনিৰ জৰিয়তে হ'ব, আৰু যি ছাত্ৰ ছাত্ৰীসকলক দিছে নিযুত মইনা আঁচনি, জীৱন প্ৰেৰণা আঁচনি ইত্যাদি, তাত ক'ব লগা নাই। তেওঁলোকে সেইখিনি কাম ভালকৈ কৰি গৈ আছে ভালকৈ। তো এতিয়া এই যে ভেঞ্চাৰ পৰ্যায়ৰ বিদ্যালয়সমূহ শিক্ষাগুৰুসকল, তেওঁলোকৰ হয়তো চিন্তা কৰাৰ প্ৰয়োজন আছে। তো কেনেকুৱা এটা কি পৰিস্থিতিত তেওঁলোকে এতিয়া কি হ'বগৈ তেওঁলোকৰ ভৱিষ্যতটো? কোনোবা আছে ধৰি লওক এবছৰ আছে, কোনোবা 6 মাহ আছে। তো কাৰ্যকৰী হয়গৈ মানে তেওঁলোকৰ এইখিনি কাৰ্যকৰী হয়গৈ মানে অৱশেষত কি হ'ব? কোনোবা 2 মাহ এমাহ পৰা অৱসৰ গ্ৰহণ কৰিব, কোনোবাই 6 মাহ পাব, কোনোবাই 4 মাহ পাব। এটা ডাঙৰ বিশাল এটা শূন্য হ'ব তেওঁলোকৰ ভৱিষ্যত। তো এই বিষয়টোৰ ওপৰত শিক্ষামন্ত্ৰী মহোদয় হওক, মাননীয় মুখ্যমন্ত্ৰী মহোদয় হওক, কাৰণ কেলৈ বিষয়টো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে গুৰুত্ব সহকাৰে ল'লে কামখিনি হয়। কাৰণ কেলৈ আমি যিখিনি দেখি আহিছোঁ সকলোখিনি সুচাৰুৰূপে কৰি গৈছে। আৰু এই শিক্ষাগুৰুসকলে হৈ চিন্তা এটা কৰক সঁচাকৈ, কিমান আৰু তেওঁলোকে এইখিনি কষ্টৰ মাজেৰে দিন পাৰ কৰিব। মানৱ সম্পদ গঢ়া শিক্ষাগুৰুসকলৰ যদি অৱস্থাটো এনেধৰণৰ হ'বলৈ হয়, কিদৰে তেওঁলোকে জীয়াই থাকিব? তো এইখিনি ক্ষেত্ৰত আগন্তুক সময়ত ভাল খবৰখিনি আহক, ভাল খবৰ হ'ব লাগে, হওক। কাৰণ কেলৈ যদি প্ৰাধিকৰণ নহয়গৈ তো তেনেহ'লে ইয়াতকৈ আৰু দুখৰ বিষয় একো হ'ব নোৱাৰে। এই শিক্ষাগুৰুসকলৰ তেওঁলোকৰ পৰিয়ালটো কেনেদৰে চলিছে, তেওঁলোকৰ এতিয়া পৰিয়ালটোৱে কেনেদৰে, এতিয়া বিহু আহিব, উৎসৱ এটা আহে, কেনেকুৱা ধৰণৰ পৰিস্থিতি হয়,
সমস্যাবিলাক কেনেদৰে সমাধান কৰিবলগীয়া আছে। তাৰ বিপৰীতে যদি আমি চাওঁ তেনেহ'লে অন্য কৰ্মচাৰীসকলে কিমান হাজাৰ হাজাৰ তেনেদৰে তেওঁলোকে দৰমহা পাই আহিছে। তো আচলতে ভুলটো কোনখিনিত? এই শিক্ষাগুৰুসকলৰ। তো দেখা যাওক কি হয় নহয়। মুঠৰ ওপৰত এই শিক্ষাগুৰুসকলেও চিন্তা কৰক। মাননীয় মুখ্যমন্ত্ৰী মহোদয়, যদি আপুনি চিন্তা কৰি বিষয়টো গুৰুত্ব সহকাৰে আগবঢ়াই নিয়ে তেনেহ'লে বহুত এটা বেছি দিন নালাগে। কাৰণ কেলৈ যিখিনি কাম কৰিছে আৰু এইখিনি ক্ষেত্ৰত আমি সদায় চিৰকৃতজ্ঞ আপোনালোকৰ ওচৰত। তো এই শিক্ষাগুৰুসকলে হৈ এটা এবাৰ চিন্তা কৰক। তো এইখিনিয়ে আছিলে আগন্তুক সময়ত, আৰু বিশেষ একো ক'ব লগা নাই। যদি সোনকালে এইখিনি কাৰ্যকৰী কৰি দিয়া আইন সংশোধনৰ পৰা আদি কৰি পৰ্টেল মুকলি কৰা বা আদি কৰি কম দিনৰ ভিতৰত, তেতিয়া নিশ্চয় এই শিক্ষাগুৰুসকলৰ জীৱনটো অলপ হ'লেও এই যে ৰাইজৰ বাবে সমাজৰ বাবে কাম কৰিলে এইখিনি অলপ হ'লেও সাৰ্থক হ'ব বুলি মই ভাবোঁ। বা এইখিনি আৰু ক'ব লগা কি আছে? এই বিষয়টো গুৰুত্ব সহকাৰে চাওক শিক্ষামন্ত্ৰী ডাঙৰীয়াই। শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আৰু বিশেষ একো ক'ব লগা নাই। মুঠৰ ওপৰত এই শিক্ষাগুৰুসকলে তেওঁলোকে যি দাবী কৰি আছে এইখিনি প্ৰাধিকৰণ প্ৰক্ৰিয়া অতি সোনকালে হ'ব লাগে। অন্য এটা ভিডিঅ'তে লগ পোৱা আশাৰে আজিলৈ